নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি এইটো ভিডিঅ'ৰ জৰিয়তে এনআইএছৰ এটা আপডেট দিব বিচাৰিছোঁ। আপডেটটো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু শ্বেয়াৰ কৰিব। উত্তৰাখণ্ডৰ পৰা আহিছে এটা আপডেট, যিটো আপডেট এনআইএছৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হয়। যিহেতু উত্তৰাখণ্ডত কিছু খেলি মেলি লাগি আছে এনআইএছক লৈ। ভাৰতৰ বাকী ৰাজ্যবিলাকত যিহেতু এনআইএছক ইনক্লুড কৰিছে, কিন্তু উত্তৰাখণ্ড চৰকাৰে এনআইএছক ল'ব বিচৰা নাই, যিটোৰ নেকিৰ কাৰণে এতিয়াও এনআইএছৰ সমস্যাটো উত্তৰাখণ্ড সমাধান হোৱা নাই, আৰু যাৰ কাৰণে সেই কেছটো সুপ্ৰিম কোৰ্টলৈকে পঠিয়াই দিয়া হৈছে, আৰু সেইটোৰ হিয়াৰিং মাৰ্চৰ 4 তাৰিখে আছে। তাৰে আগত এটা আপডেট উত্তৰাখণ্ডৰ পৰা আহিছে। যিটো সময়ত উত্তৰাখণ্ড চৰকাৰে এনআইএছক লৈ ল'ব বিচৰা নাই, সেইটো সময়তে উত্তৰাখণ্ডৰ শিক্ষা বিভাগে এখন নটিচ পাব্লিছ কৰিছে। যিটো নটিচত কি আছে সেইটো বিষয়ে আপোনালোকক এনআইএছৰ প্ৰাৰ্থীসকলক জনাব বিচাৰিছোঁ। কাৰণ যিহেতু এইকেইদিন সেই উত্তৰাখণ্ডৰ বিষয়টোক লৈ বিতৰ্ক চলি আছে। বহুতে কৈ আছে যে এনআইএছৰ এতিয়াও ইনভেলিডে হৈ আছে বা অসমতো তেনেকৈ নাহে। কিন্তু সেই সময়তে উত্তৰাখণ্ডৰ শিক্ষা বিভাগৰ পৰা এখন নটিচ জাৰি কৰা হৈছে, আৰু সেই নটিচখন কি আছে বিষয়টোত আপোনালোকৰ সৈতে আলোচনা কৰিম। আৰু যিটো নেকি বিষয়ে আপোনালোকে পেনিক হৈছিল, পেনিক হোৱাৰ কোনো প্ৰয়োজন নাই। কথাটো হ'ল যে ভাৰতৰ 5-6খন ৰাজ্যই ইতিমধ্যে এনআইএছক ইনক্লুড কৰিছে, য'ত নেকি কোনো সমস্যা নোহোৱাকৈ ইনক্লুড কৰিছে। গতিকে সেইটো সময়তে উত্তৰাখণ্ড আৰু ৱেষ্ট বেংগলত কিছু সমস্যা হৈ আছে, কাৰণ উত্তৰাখণ্ডৰ চৰকাৰে এনআইএছক ল'ব বিচৰা নাই, আৰু যিটো নেকিৰ কাৰণে এনআইএছৰ প্ৰাৰ্থীসকল কিছু সমস্যাৰ সন্মুখীন হৈ আছে। আৰু সেইটো সময়তে আজি উত্তৰাখণ্ডত এখন নটিচ পাব্লিক হৈছে, আৰু নটিচখনত এইটোৱে আছে যে যিসকল প্ৰাৰ্থীয়ে 17 আৰু 19ৰ ভিতৰত DLED কৰিছে এনআইএছৰ জৰিয়তে, সেইসকল প্ৰাৰ্থীৰ তথ্য বিচাৰিছে, অৰ্থাৎ ভেৰিফিকেশ্যনৰ কাৰণে কিছু তথ্য বিচাৰিছে। আৰু সেই তথ্যখিনিৰ মতে যিসকল প্ৰাৰ্থী 17-19ৰ ভিতৰত DLED সম্পূৰ্ণ কৰিছিল এনআইএছৰ জৰিয়তে, সেইসকল প্ৰাৰ্থীৰ ডেট অফ বাৰ্থ, কোনখন স্কুলত তেওঁলোকে জব কৰিছিল, কোনটো সময়ত এডমিশ্যন লৈছে, এডমিশ্যন ৰিচিভ, এনেকৈ কিমান প্ৰাৰ্থী আছে, এনেকৈ বিভিন্ন তথ্য সেই নটিচখনৰ মতে বিচাৰিছে। যিটো নেকি এনআইএছৰ কাৰণে কিছু ভাল খবৰ, কাৰণ উত্তৰাখণ্ডতে বহুত বিতৰ্ক চলি আছে এনআইএছক লৈ, আৰু উত্তৰাখণ্ডত ল'ব বিচৰা নাছিল, বা এতিয়াও হয়তো উত্তৰাখণ্ড চৰকাৰে কি ভাবি আছে সেইটো জানিব পৰা হোৱা নাই। তথাপিতো এনআইএছৰ DLEDৰ প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যনৰ কাৰণে তথ্য বিচৰা হৈছে, সম্পূৰ্ণ তথ্য বিচৰা হৈছে। তেখেতসকলে 17-19ৰ ভিতৰত কোনখন স্কুলত কাম কৰি আছিল, কিমান বছৰ কাম কৰিছিল ইত্যাদি, ডেট অফ বাৰ্থ, বিভিন্ন ধৰণৰ তথ্য সেই নটিচখনৰ মতে বিচৰা হৈছে, আৰু সেইটো 2 দিনৰ ভিতৰত দিব দিছে। আৰু এইটো এনআইএছৰ কাৰণে ভাল খবৰ, যিহেতু উত্তৰাখণ্ডত ল'ব বিচৰা নাই। গতিকে সেইখিনি আপডেট নিশ্চয় এনআইএছৰ কাৰণে ভালৰ কাৰণে ল'ব বিচৰা হৈছে, কাৰণ বাকী ভাৰতৰ বিভিন্ন ৰাজ্যত যিহেতু এনআইএছক ইনক্লুড কৰিছে কোনো সমস্যা নোহোৱাকৈ, কিন্তু উত্তৰাখণ্ডত যিটো সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই, আৰু সেইটো সমাধান সুপ্ৰিম কোৰ্টলৈকে পঠিয়াই দিছে। আৰু সেইটো আশাবাদী যে সেইটো খুব সুন্দৰকৈ ক্লিয়াৰিফিকেশ্যন হৈ আহিব, তাত কোনো বাধা নাথাকিব, কাৰণ যিজন জাৰ্জেই এনআইএছক ৰিভিউত ৰায়দান প্ৰদান কৰিছে সেইজন জাজৰ ওচৰতে গৈছে। গতিকে 4 তাৰিখে সেইটোৰ ওপৰত শুনানি আছে। তাৰে আগত এনআইএছৰ আজি এই নটিচখনে উত্তৰাখণ্ডত এটা ভাল বতৰা দিয়া বুলি ক'ব পাৰি, কাৰণ যিহেতু তথ্য বিচৰা হৈছে সেই তথ্যমতে এনআইএছৰ কাৰণে ভাল খবৰ, আৰু অসমতো কোনো সমস্যা নোহোৱাকৈ এনআইএছক ল'ব বুলি আশাবাদী, আৰু তেনেকৈ হ'বলৈ গৈ আছে। খুব কম দিনৰ ভিতৰত মেৰিট লিষ্ট প্ৰকাশ পাব, আৰু আজিৰ যিখন উত্তৰাখণ্ডৰ আপোনাৰ নটিচ, সেই নটিচ মতে এনআইএছৰ 17 আৰু 19ৰ ভিতৰত যিসকল প্ৰাৰ্থীয়ে DLED কৰিছে সেইখিনি তথ্য বিচৰা হৈছে। হয়তো তাত চৰকাৰে এনেকুৱা ভাবিব পাৰে যে তাত কিছুমানে 17-19ৰ বাহিৰত হয়তো কৰিব পাৰে DLED, গতিকে সেইখিনি শুদ্ধ তথ্য বিচাৰিছে। গতিকে আৰু 4 তাৰিখে কি আহে সেইটোলৈ আমি অপেক্ষা কৰিবলৈ, কিন্তু আজিৰ যিটো তথ্য বিচৰা আছে সেইটো ফালৰ পৰা উত্তৰাখণ্ডতো ভাল খবৰ হ'বলৈ গৈ আছে। গতিকে এনআইএছৰ প্ৰাৰ্থীসকল হতাশ নহ'ব, সকলোতে ভালেই হৈ আছে। ইতিমধ্যে ভাৰতৰ 5-6খন ৰাজ্যত ইনক্লুড কৰিছে এনআইএছক কোনো অসুবিধা নোহোৱাকৈ। গতিকে অসমতো ল'বলৈ গৈ আছে, সেইটো আমি আশাবাদী। গতিকে অপেক্ষা কৰক 2 দিন।
ধন্যবাদ।